ওম শান্তি। আজিৰ তাৰিখ 15 অক্টোবৰ 2025 বৰ্ষ। প্ৰাতঃ মুৰলী বাপদাদা মধুবন। আজিৰ পিতাৰ অমৃতবাণী হৈছে, মৰমৰ সন্তানসকল, আত্মাৰূপী বেটাৰী 84খন মটৰত যোৱাৰ বাবে অৰ্থাৎ 84 জন্ম লোৱা বাবে নিষ্প্ৰভ হৈ গৈছে। এতিয়া ইয়াক স্মৃতিৰ যাত্ৰাৰে ভৰপূৰ কৰা। আজি পিতাই কৈছে, আত্মাৰূপী বেটাৰী 84খন মটৰত যোৱাৰ বাবে অৰ্থাৎ 84 জন্ম লোৱা বাবে নিষ্প্ৰভ হৈ গৈছে। এতিয়া ইয়াক স্মৃতিৰ যাত্ৰাৰে ভৰপূৰ কৰা। আৰু আজিৰ প্ৰশ্ন, বাবাই কোনসকল সন্তানক বহুত ভাগ্যশালী বুলি ভাবে? পিতাই উত্তৰত কৈছে, যাৰ কোনো জঞ্জাল নাই, যিসকল বন্ধনমুক্ত, এনেকুৱা সন্তানসকলক বাবাই কয়, তোমালোক বহুত ভাগ্যশালী। তোমালোক স্মৃতিত থাকি নিজৰ বেটাৰী সম্পূৰ্ণকৈ চাৰ্জ কৰিব পাৰা। যদিহে যোগ নাই, কেৱল জ্ঞানহে শুনাই, তেন্তে বানে আঘাত নকৰিব। শুনোৱা জ্ঞানে প্ৰভাৱ নেপেলাব। লাগিলে কোনোবাই যিমানেই চমক লগাই নিজৰ অনুভৱ নুশুনাও কিয়, কিন্তু যদিহে নিজৰ ধাৰণা নাই, তেন্তে অন্তৰ দহি থাকিব। ওম শান্তি। অতি মৰমৰ আত্মিক সন্তানসকলৰ প্ৰতি আত্মিক পিতাই বুজায়, আত্মাৰ পিতাৰ নাম কি? শিৱ বাবা। তেওঁ হয়ে ভগৱান, বেশদৰ পিতা। মনুষ্যক কেতিয়াও বেশদৰ পিতা অথবা ঈশ্বৰ বা ভগৱান বুলি কোৱা নহয়। যদিও বহুতৰে নাম শিৱ ৰাখে, কিন্তু সেই সকলোবোৰ দেহধাৰী, সেয়েহে তেওঁলোকক ভগৱান বুলি ক'ব নোৱাৰি। ইয়াত পিতাই বহি সন্তানসকলক বুজায়, মই যিটো শৰীৰত প্ৰৱেশ কৰিছো, তেওঁৰ এইটো বহুত জন্মৰ অন্তিম জন্ম। তোমালোক সন্তানসকলক বহুতে সোধে, আপোনালোকে এওঁক অৰ্থাৎ ব্ৰহ্মা বাবাক ভগৱান বুলি কিয় কয়? পিতাই প্ৰথমেই বুজায়, কোনো স্থূল বা সূক্ষ্ম দেহধাৰীক ভগৱান বুলি কোৱা নহয়। সূক্ষ্ম দেহধাৰী সূক্ষ্মলোকবাসীয়েই হ'ল। তেওঁলোকক দেৱতা বুলি কোৱা হয়। উচ্চতকৈও উচ্চ হৈয়ে ভগৱান পৰমপিতা। উচ্চতকৈও উচ্চ তেওঁৰ নাম, তেওঁৰ থকাৰ স্থানো উচ্চতকৈও উচ্চ পৰমধাম। পিতাই সকলো আত্মা সহিত তাত নিবাস কৰে। বৈঠকো উচ্চ। বাস্তৱত কোনো বহাৰ স্থান নহয়। যেনেকৈ তৰাবোৰ জানো ক'ৰবাত বহি আছে, থিয় হৈ আছে জানো? থিয় হৈ আছে নহয়? তোমালোক আত্মাসকলো নিজৰ শক্তিৰে তাত থিয় হৈ আছা। পিতাই আজি কৈছে, পিতাই সকলো আত্মা সহিত তাত নিবাস কৰে। বৈঠকো উচ্চ। বাস্তৱত কোনো বহাৰ স্থান নহয়। যেনেকৈ তৰাবোৰ জানো ক'ৰবাত বহি আছে, থিয় হৈ আছে নহয়? তোমালোক আত্মাসকলো নিজৰ শক্তিৰে তাত থিয় হৈ আছা। এনেকুৱা শক্তি পোৱা যে তাত গৈ থিয় হোৱা। পিতাৰ নামেই হৈছে সৰ্বশক্তিমান। তেওঁৰ পৰা শক্তি পোৱা যায়। আত্মাই তেওঁক স্মৰণ কৰে, বেটাৰী চাৰ্জ হৈ যায়। যেনেকৈ মটৰ গাড়ীত বেটাৰী থাকে, তাৰ জোৰতেই মটৰ চলে। বেটাৰীত শক্তি জমা হৈ থাকে, আকৌ চলোতে শক্তি ক্ষয় হৈ যায়। পিতাই কৈছে, বেটাৰীত শক্তি জমা হৈ থাকে, আকৌ চলোতে শক্তি ক্ষয় হৈ যায়। তেতিয়া বেটাৰী মুখ্য শক্তি পুঞ্জৰ দ্বাৰা চাৰ্জ কৰি মটৰত লগায়। সেয়া হ'ল সদৰ কথা, আৰু এয়া হ'ল বেসদৰ কথা। তোমালোকৰ বেটাৰীটো 5000 বছৰ চলে। চলি আকৌ শক্তি ক্ষয় হৈ যায়। গম পোৱা যায়, একেবাৰে শেষ হৈ নাযায়। অলপ নহয় অলপ থাকে। যেনেকৈ টৰ্চৰ পোহৰ স্তিমিত হৈ যায় নহয়? পিতাই কৈছে যে যেনেকৈ টৰ্চৰ পোহৰ স্তিমিত হৈ যায় নহয়? আত্মাটো হয়ে এই শৰীৰৰ বেটাৰী। এই বেটাৰীও স্তিমিত হৈ যায়।
বেটাৰী এই শৰীৰৰ পৰা ওলাইও যায়, আকৌ দ্বিতীয় তৃতীয় মটৰত লগোৱা হয়। 84খন মটৰত লগোৱা হয়। সেয়েহে এতিয়া পিতাই কয়, তোমালোক কিমান অবোধ পাথৰ বুদ্ধিৰ হৈ গৈছা। এতিয়া পুনৰ নিজৰ বেটাৰী ভৰপূৰ কৰা। পিতাৰ স্মৃতি অবিহনে আত্মা কেতিয়াও পবিত্ৰ হ'ব নোৱাৰে। এজনেই সৰ্বশক্তিমান পিতা, যাৰ সৈতে যোগসূত্ৰ গঢ়িব লাগে। পিতাই নিজেই নিজৰ পৰিচয় দিয়ে যে মই কি হওঁ, কেনেকুৱা হওঁ, কেনেকৈ তোমালোক আত্মাৰ বেটাৰী নিষ্প্ৰভ হৈ যায়। এতিয়া তোমালোকক ৰায় দিওঁ, মোক স্মৰণ কৰা, তেতিয়া বেটাৰী শতপ্ৰধান উত্তম হৈ যাব। আত্মা পবিত্ৰ হলে 24 কেৰেট হৈ যায়। এতিয়া তোমালোক ঘাট মিশ্ৰিত হৈ গৈছা, শক্তি একেবাৰে নোহোৱা হৈ গৈছে, সেয়া শোভা নাপায়। এতিয়া পিতাই তোমালোক সন্তানসকলক বুজায়, সন্তানসকল, মুখ্য কথা হ'ল যোগযুক্ত হৈ থকা, পবিত্ৰ হোৱা, নহলে বেটাৰী ভৰপূৰ নহব, যোগ নালাগিব। যদিও কুকুৰা জ্ঞানী অৰ্থাৎ কুকুৰা চৰাইৰ দৰে ডাক দি আনক জগায়, কিন্তু নিজে শুই যায়, অৰ্থাৎ যিয়ে নিজে ধাৰণ নকৰে, কেৱল আনক জ্ঞান শুনাই থাকে, বহুত আছে। জ্ঞান যদিও শুনায়, কিন্তু সেই অৱস্থা নাই। ইয়াত বহুত চমক লগাই অনুভৱ শুনায়, ভিতৰি দহি থাকে। মই যি বৰ্ণনা কৰো, এনেকুৱা অৱস্থাটো মোৰ হোৱা নাই। কোনো আকৌ যোগী আত্মা সন্তানো আছে। পিতাইতো সন্তানসকলৰ বহুত মহিমা কৰে। পিতাই কয়, সন্তানসকল, তোমালোক বহুত ভাগ্যশালী। তোমালোকৰ ইমান জঞ্জাল নাই। যাৰ সন্তান বেছি তেওঁলোকৰ বন্ধনো থাকে। বাবাৰ কিমান অনেক সন্তান আছে, সকলোৰে তত্বাৱধান লবলগীয়া হয়। বাবায়ো অৰ্থাৎ ব্ৰহ্মা বাবায়ো স্মৰণ কৰিব লাগে। প্ৰেমিকৰ স্মৃতিটো একেবাৰে দৃঢ় হোৱা উচিত। ভক্তি মাৰ্গত তোমালোকে পিতাক কিমান স্মৰণ কৰি আহিছা। হে ভগৱান, পূজাও প্ৰথমতে তেওঁৰে কৰা। প্ৰথমতে নিৰাকাৰ ভগৱানৰে পূজা কৰে। এনেকুৱা নহয় যে সেই সময়ত তোমালোক আত্ম অভিমানী হোৱা। আত্ম অভিমানীয়ে জানো পূজা কৰিব? পিতাই বুজায়, প্ৰথমে যেতিয়া ভক্তি আৰম্ভ হয়, তেতিয়া প্ৰথমে এজন পিতাক পূজা কৰে, এজন শিৱৰেই পূজা কৰে। যেনেকুৱা ৰজা ৰাণী তেনেকুৱা প্ৰজা। উচ্চতকৈও উচ্চ হৈয়ে ভগৱান, তেওঁকহে স্মৰণ কৰিব লাগে। বাকী যিসকল তলত আছে, ব্ৰহ্মা বিষ্ণু শংকৰকো স্মৰণ কৰাৰ প্ৰয়োজন নাই। উচ্চতকৈও উচ্চ পিতাকহে স্মৰণ কৰিব লাগে। কিন্তু ড্ৰামাৰ ভূমিকা এনেকুৱা যে তোমালোক অৱনমিত হবলৈ বান্ধ খাই আছা। পিতাই বুজায়, তোমালোক কেনেকৈ অৱনমিত হোৱা। পিতাই প্ৰতিটো কথা আদিৰ পৰা অন্তলৈকে, ওপৰৰ পৰা তললৈকে বুজায়। ভক্তিও প্ৰথমে শতপ্ৰধানৰ পাছত সতো ৰজু তমো হয়। এতিয়া তোমালোক পুনৰ শতপ্ৰধান হৈ আছা। ইয়াতেই পৰিশ্ৰম হয়। পবিত্ৰ হব লাগে, নিজকে চাব লাগে। মায়াই কৰবাত প্ৰবঞ্চনাটো নকৰে, মোৰ আক্ষৰিক দৃষ্টিটো নাযায়, কোনো পাপৰ খেয়ালটো নাহে। গায়ন আছে, প্ৰজাপিতা ব্ৰহ্মা, গতিকে তেওঁৰ সন্তান ব্ৰাহ্মণ ব্ৰাহ্মণীসকল ভাই ভনী হৈ গল নহয়। ইয়াৰ ব্ৰাহ্মণসকলেও নিজক ব্ৰহ্মাৰ সন্তান বুলি কয়। তোমালোকো ব্ৰাহ্মণ ভাই ভনী হলা নহয়, তেন্তে বিকাৰী দৃষ্টি কিয় যায়? ব্ৰাহ্মণসকলক তোমালোকে যথা ৰীতিৰে দৃষ্টি দিব পাৰা। এতিয়া তোমালোক সন্তানসকলেহে জানা যে ব্ৰহ্মাৰ সন্তান ব্ৰাহ্মণ ব্ৰাহ্মণী হৈ আকৌ দেৱতা হয়। এনেকৈ কৈও যে পিতা আহি ব্ৰাহ্মণ দেৱী দেৱতাৰ ধৰ্ম প্ৰতিষ্ঠা কৰে, এয়া বোধ শক্তিৰ কথা নহয়। আমি ব্ৰহ্মাৰ সন্তান ভাই ভনী হৈ গলো, গতিকে কুদৃষ্টি কেতিয়াও দিব নালাগে, সেয়া ৰোধ কৰিব লাগে। এওঁ মোৰ মৰমৰ ভনী, সেই মৰম থকা উচিত। যেনেকৈ তেজৰ সম্পৰ্কত মৰম থাকে, সেয়া সলনি হৈ আত্মিক হৈ যাব লাগে। এই ক্ষেত্ৰত বহুত পৰিশ্ৰম হয়। হয়ও সহজ স্মৃতি। নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰিব লাগে। বিকাৰত দৃষ্টি যাব নোৱাৰে। বাবাই বুজাইছে, এই দুচকু বহুত প্ৰবঞ্চনা কৰোতা হয়। দৃষ্টিক সলনি কৰিব লাগে। আমি আত্মা, এতিয়াতো আমি শিৱ বাবাৰ সন্তান, তুলি লোৱা ভাই ভনী। আমি নিজক বিকে বুলি কওঁ। চলনত পাৰ্থক্যটো থাকে নহয়। শিক্ষকৰ কাম হল শ্ৰেণীত সকলোকে সোধা, তোমালোকে ভাবানে
যে আমাৰ ভাই ভনীৰ দৃষ্টি থাকে নে কিছু চঞ্চলতা আহে। সঁচা পিতাৰ আগত সঁচা নকলে, মিছা কথা কলে তেতিয়া বহুত দণ্ড হৈ যাব। আদালতত শপত পাঠ কৰাই নহয়, সত্য ঈশ্বৰ পিতা আগত সঁচা কম। সত্য পিতাৰ সন্তানো সত্য হব। পিতা সত্য হয় নহয়, তেওঁ সত্য কথাই কয়, বাকী সকলো হল মনে সজা কাহিনী। নিজকে শ্ৰী শ্ৰী 108 বুলি কয়, বাস্তৱত এয়াতো মালা নহয় জানো, যাক স্মৰণ কৰে। এইটো নাজানে যে আমি কিয় স্মৰণ কৰো। বৌদ্ধি সকলৰো মালা থাকে, খ্ৰীষ্টিয়ান সকলৰো মালা থাকে, প্ৰত্যেকে নিজৰ মতে মালা ঘূৰায়। তোমালোক সন্তানসকলে এতিয়া জ্ঞান পাইছা। কোৱা 108ৰ যি মালা আছে 108ৰ যি মালা আছে তাৰ ওপৰত থকা ফুলটো হৈছে নিৰাকাৰ। তেওঁকে সকলোৱে স্মৰণ কৰে। তেওঁৰ স্মৃতিৰে আমি স্বৰ্গৰ পাটৰাণী অৰ্থাৎ মহাৰাণী হওঁ। নৰৰ পৰা নাৰায়ণ, নাৰীৰ পৰা লক্ষ্মী হোৱা, এয়া হল সূৰ্যবংশী মখমলৰ অৰ্থাৎ বাবাই কৈছে যে মখমলৰ অৰ্থাৎ অতি সুন্দৰ পাটৰাণী হোৱা, পাছলৈ খাদীৰ হৈ যোৱা। পিতাই যি কৈছে, তেওঁৰ স্মৃতিৰে আমি স্বৰ্গৰ পাটৰাণী অৰ্থাৎ মহাৰাণী হওঁ। নৰৰ পৰা নাৰায়ণ, নাৰীৰ পৰা লক্ষ্মী হোৱা, এয়া হল সূৰ্যবংশী মখমলৰ অৰ্থাৎ অতি সুন্দৰ পাটৰাণী হোৱা, পাছলৈ খাদীৰ হৈ যোৱা। গতিকে এনেকুৱা কথাবোৰ বুদ্ধিত ৰাখি আকৌ বুজাব লাগে। এতিয়া তোমালোকৰ নাম বহুত প্ৰসিদ্ধ হৈ যাব। কথা কোৱাত সিংহী হোৱা। তোমালোক শিৱশক্তি সেনা হোৱা নহয়, অনেক প্ৰকাৰৰ সেনা আছে। তালৈ গৈও তোমালোকে চোৱা কি শিকায়। লাখ লাখ মনুষ্য যায়। বাবাই বুজায়, আখৰিক দৃষ্টি বহুত প্ৰবঞ্চনা কৰোতা হয়। নিজৰ অৱস্থাৰ বৰ্ণনা কৰিব লাগে, অনুভৱ শুনাব লাগে। আমি ঘৰত কেনেকৈ থাকো, অৱস্থাৰ ওপৰত কি প্ৰভাৱ পৰে। দিনলিপি ৰাখা, কিমান সময় এইটো অৱস্থাত থাকো। পিতাই বুজায়, শক্তিশালীজনৰ লগত মায়ায়ো শক্তিশালী হৈ যুদ্ধ কৰে। যুদ্ধক্ষেত্ৰ নহয় জানো, মায়া বৰ বলৱান। মায়া অৰ্থাৎ 5 বিকাৰ। ধনক সম্পদ বুলি কোৱা হয়। যাৰ ওচৰত অধিক সম্পদ থাকে, অজামিলো তেওঁৱেই অধিক হয়। পিতাই কয়, প্ৰথমতে তোমালোকে বেশ্যাসকলকতো ৰক্ষা কৰা, তেতিয়া তেওঁলোকে নিজৰ সন্থা গঠন কৰিব। আমিতো পিতাৰ পৰা উত্তৰাধিকাৰ লব লাগে। পিতাই কয়, মই তোমালোকক শিৱালয়ৰ মালিক কৰি তুলিবলৈ আহিছো। এয়া অন্তিম জন্ম। বেশ্যাসকলক বুজাব লাগে, তোমালোকৰ নামৰ কাৰণে ভাৰতৰ ইমান সন্মান হানি হল। এতিয়া পিতা শিৱালয়লৈ লৈ যাবলৈ আহিছে। আমি শ্ৰীমত অনুসৰি আপোনালোকৰ ওচৰলৈ আহিছো। এতিয়া আপোনালোকে বিশ্বৰ মালিক হৈ যাওক। আমাৰ দৰে ভাৰতৰ নাম প্ৰসিদ্ধ কৰক। আমিও পিতাক স্মৰণ কৰি পবিত্ৰ হৈ আছো। আপোনালোকেও এই এটা জন্ম কাম কৰি দিয়ক। দয়াটো কৰিব লাগে নহয়, তেতিয়া তোমালোকৰ নাম বহুত প্ৰসিদ্ধ হৈ যাব। কব, এওঁলোকৰতো এনেকুৱা শক্তি আছে যে ইমান লেতেৰা পেচা এওঁলোকৰ পৰা এৰুৱাই দিলে। সকলোৰে সন্থা আছে। তোমালোকে নিজৰ সন্থা গঠন কৰি চৰকাৰৰ পৰা যি সহায় বিচৰা লব পাৰা। গতিকে এতিয়া এনেকুৱা যিসকলে ভাৰতৰ নাম বদনাম কৰিছে, তেওঁলোকৰ সেৱা কৰা। তোমালোকৰো সংগঠন বহুত দৃঢ় হব লাগে। 10ৰ পৰা 12 গৰাকী পৰস্পৰ মিলি বুজাবলৈ যোৱা। মাতা সকলো ভাল হব লাগে। কোনোবা নতুন যুগল হলে কোৱা, আমি পবিত্ৰ হৈ থাকো। পবিত্ৰ হৈ থাকিলেহে বিশ্বৰ মালিক হয়, তেন্তে কিয়নো পবিত্ৰ নহম। সকলোৱে একগোট হৈ যাব লাগে। গৈ বহুত নম্ৰতাৰে কব লাগে, আমি আপোনালোকক পৰমপিতা পৰমাত্মাৰ বাৰ্তা দিবলৈ আহিছো। এতিয়া বিনাশ সমাগত। পিতাই কয়, মই সকলোকে উদ্ধাৰ কৰিবলৈ আহিছো। তোমালোকো এই এটা জন্ম বিকাৰগ্ৰস্ত নহবা। তোমালোকে বুজাব পাৰা যে আমি ব্ৰহ্মাকুমাৰী সকলে নিজৰে তন মন ধনেৰে সেৱা কৰো। আমি ভিক্ষাটো নিবিচাৰো, ঈশ্বৰৰ সন্তান হওঁ, এনেকুৱা পৰিকল্পনা কৰা। এনেকুৱা নহয় যে তোমালোকে সহায় কৰিব নোৱাৰা।
এনেকুৱা কাম কৰা যাতে বাহ হয়। হাজাৰজন সহায় কৰিবলৈ ওলাই আহিব। এনেকুৱা নিজৰ সংগঠন গঢ়ি তোলা। মুখ্য লোকক নিৰ্বাচন কৰা, সন্মিলন অনুষ্ঠিত কৰা, সন্তানৰ তত্বাৱধান লওঁতাটো বহুত ওলাব পাৰে। তোমালোক ঈশ্বৰীয় সেৱাত লাগি যোৱা। এনেকুৱা উদাৰ অন্তৰৰ হোৱা উচিত যাতে তৎক্ষণাৎ সেৱাৰ বাবে ওলাই আহে। এফালে এইটো সেৱা আৰু আনটো কথা গীতাৰ। এই কথাবোৰ সকলোৱে মিলি হাতত লোৱা। তোমালোকে পঢ়াই এই লক্ষ্মীনাৰায়ণ হ'বৰ বাবে। গতিকে ইয়াত তোমালোক সন্তানসকলৰ পৰস্পৰ মতভেদ থাকিব নালাগে। যদিহে কোনো কথা পিতাৰ পৰা লুকোৱা, সঁচা নোকোৱা, তেতিয়াও নিজৰে ক্ষতি কৰা আৰুহে 100 গুণ পাপ বাঢ়ি যায়। ভাল বাৰু। পিতাই কৈছে যে যদিহে কোনো কথা পিতাৰ পৰা লুকোৱা, সঁচা নোকোৱা, তেতিয়াও নিজৰে ক্ষতি কৰা আৰু সেই 100 গুণ পাপ বাঢ়ি যায়। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ আৰু আত্মিক সন্তানসকলৰ আত্মিক মাত পিতা আৰু বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ। আৰু আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ প্ৰথমতে আমি মৰমৰ পিতাৰ সন্তান পৰস্পৰ ভাই ভনী হৈ থাকিব লাগে। কেতিয়াও বিকাৰৰ দৃষ্টি থাকিব নালাগে। দৃষ্টিত কোনো চঞ্চলতা থাকিলে তেন্তে আত্মিক চাৰজনক সঁচা ক'ব লাগে। দ্বিতীয়তে কেতিয়াও পৰস্পৰ মতভেদত আহিব নালাগে। উদাৰ অন্তৰৰ হৈ সেৱা কৰিব লাগে। নিজৰ তন মন ধনেৰে বহুত নম্ৰতাৰে সেৱা কৰি সকলোকে পিতাৰ পৰিচয় অৰ্থাৎ বাৰ্তা দিব লাগে। আৰু আজিৰ বৰদান। প্ৰতিটো কৰ্ম চৰিত্ৰৰ ৰূপত গায়ন যোগ্য কৰি তোলোতা মহান আত্মা হোৱা। প্ৰতিটো কৰ্ম চৰিত্ৰৰ ৰূপত গায়নযোগ্য কৰি তোলোতা মহান আত্মা হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা। মহান আত্মা সেই গৰাকী যাৰ প্ৰতিটো সংকল্প প্ৰতিটো কৰ্ম মহান হ'ব। এটি সংকল্পও যাতে সাধাৰণ বা ব্যৰ্থ নহয়। কোনো কৰ্ম যাতে সাধাৰণ বা অনৰ্থক নহয়। কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা যিয়ে কৰ্ম হয় সেয়া অৰ্থপূৰ্ণ হওক। সময়ো মহান কাৰ্যত সফল হৈ থাকক। তেতিয়া প্ৰতিটো চৰিত্ৰ গায়নযোগ্য হ'ব। মহান আত্মাসকলৰে স্মাৰক হৰ্ষিত মূৰ্ত, আকৰ্ষণ মূৰ্ত আৰু অব্যক্ত মূৰ্ত ৰূপত আছে। পিতাই কৈছে মহান আত্মাসকলৰে স্মাৰক হৰ্ষিত মূৰ্ত, আকৰ্ষণ মূৰ্ত আৰু অব্যক্ত মূৰ্ত ৰূপত আছে। আৰু আজিৰ শ্লোগান। মনৰ ইচ্ছা এৰি সমানত স্থিত হৈ যোৱা। মনৰ ইচ্ছা এৰি সমানত স্থিত হৈ যোৱা। তেতিয়া মান প্ৰছায়াৰ দৰে পিছে পিছে আহিব। মানৰ ইচ্ছা এৰি সমানত স্থিত হৈ যোৱা। পিতাই শ্লোগানত কৈছে যে মানৰ ইচ্ছা এৰি সমানত স্থিত হৈ যোৱা তেতিয়া মান প্ৰছায়াৰ দৰে পিছে পিছে আহিব। ওম শান্তি। আৰু আজিৰ অব্যক্ত সংকেত। নিজৰ আৰু সকলোৰে প্ৰতি মনেৰে যোগৰ শক্তি প্ৰয়োগ কৰা। যিকোনো স্থূল কাৰ্য কৰি থাকিও মনৰ দ্বাৰা প্ৰকম্পন বিয়পাই দিয়াৰ সেৱা কৰা। যেনেকৈ ব্যৱসায়ীয়ে সপোনতো নিজৰ ব্যৱসায় দেখে তেনেকৈ তোমালোকৰ কাম হৈছে বিশ্বক কল্যাণ কৰা। এয়াই তোমালোকৰ বৃত্তি। এইটো বৃত্তি স্মৃতিত ৰাখি সদায় সেৱাত ব্যস্ত হৈ থাকা। যদি সেৱাৰ ফল প্ৰাপ্ত হৈ যায় তেতিয়া মায়াজীত সহজে হৈ যাবা। সেইকাৰণে যেতিয়াই বুদ্ধিয়ে আজৰি পায় তেতিয়া সেৱাত লাগি যোৱা। ওম শান্তি।